হাই ফ্ৰেণ্ডছ, আজি আছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। তো আজি আমাৰ চলি থকা প্ৰজেক্ট এটা ইয়াত দেখাম, যিটো 2000 স্কোৱাৰ ফিট মান আছে আমাৰ নগাঁও এৰিয়াত। তো ইয়াত কি ভুল হৈ আছে, কেনেকুৱা কামটো চলি আছে, ৰড বাইণ্ডিং যিহেতু চলিছে, তো ৰড চেকিংটো আপোনালোকক দেখাম। বিমৰ পৰা স্লেব কেনেকৈ ৰডবোৰ বান্ধিব লাগে, চিৰিৰ ৰডটো কেনেকৈ বান্ধিব লাগে, ষ্টেপবোৰ মিলিছে নাই, কেনেকৈ হ'ব লাগে, গোটেইখিনি আপোনালোকক দেখাম। তো বলক ইয়াত গোটেইখিনি চাই লওঁ। তো ইয়াৰ যিটো মেইন হ'ল, বিল্ডিং এটা ষ্ট্ৰাকচাৰৰ মেইন হ'ল শাটাৰিংটো কেনেকৈ কৰিব লাগে। প্ৰপাৰলি আগত মেইন শাটাৰিং কৰিব লাগিব। বিল্ডিং এটা শ্বেপ দিয়ে আপোনালোকে শাটাৰিংটো, যিটো আমাৰ স্লেব হওক নাইবা বিম হওক, গোটেই শাটাৰিংখিনি আপোনালোকে ভালকৈ লগাব লাগে। আপোনালোকে আজিকালি যিটো প্লাই যিটো শাটাৰিং ওলাইছে, সেইটো ইউজ কৰিলে বেছি ভাল হয়। কাৰণ কাঠত যিটো টুকুৰা যিবোৰ কাঠ ইউজ কৰা হয়, তো কাঠতকৈ আমাৰ প্লাই শাটাৰিংটো ইউজ কৰিলে বেছি ভাল। তাৰ শ্বেপটো বহুত ধুনীয়া আহে, আৰু যেতিয়া ঢালাই কৰাৰ পিছত আপোনালোকে দেখিব কোনো ধৰণৰ হানিকম নাহে, তাৰ শ্বেপটো পূৰা একুৰেটলি পোৱা যায়। তো আপোনালোকে ভিতৰত আহক, দেখাম গোটেইখিনি। গ্ৰাউণ্ড ফ্ল'ৰত যেতিয়া আপোনালোকে শাটাৰিং লগোৱাৰ সময়ত এই বাঁহবোৰ লগোৱাটো চেক কৰিব লাগে। তলত যিটো ইয়াত দেখিছে কাঠ চাট লগোৱা আছে ধুনীয়াকৈ, তাৰ আগতে মাটিটো কম্পেকশ্যন হ'ব লাগে ভালকৈ। আৰু কোনো ধৰণৰ ছিংগল ইটা নাই, ছিংগল ইটা আপোনালোকে দিলে চলি যায়, কিন্তু ডাবল এটা ইটাৰ ওপৰত আৰু দুটামান তিনিটামান ইটা লগাই কিনে কেতিয়াবা বাঁহবোৰ দিয়া যায়। তেনেকুৱা কৰিলে অলপ প্ৰব্লেম হয়, কেতিয়া স্লিপ কৰিলে আপোনালোকৰ দিগদাৰ হ'ব, ফেইলিয়ৰ হোৱাৰ চান্সটো বেছি থাকিব। কাৰণ যেতিয়া আপোনালোকৰ ঢালাই কৰাৰ সময়ত তাত ধৰক কিবা যদি স্লিপ কৰি যায় বহুত প্ৰব্লেম হ'ব। ইয়াত দেখিছে ষ্টেপকেইটা এনেকৈ দিয়া হৈছে, ষ্টেপ মিলি আছে। ইয়াত আপোনাৰ প্ৰথমতে আপোনালোকক দেখাম চিৰিৰ ৰডটো কেনেকৈ দিয়া হৈছে। ইয়াত বিশেষকৈ গম নাপাব, কিন্তু ওপৰত আহিলে আপোনালোকক ভালকৈ দেখাই দিম। ইয়াত যিটো ভুল হয়, সেইটো মেক্সিমাম জেগাত এই ভুলটো দেখা যায়, যিটো আমি 99% বুলি ক'ব পাৰোঁ। কাৰণ এই ভুলটো কৰিব নালাগে যিকোনো ছাইডত হওক। ইয়াত মই আপোনালোকক দেখাই দিম। ইয়াত আপোনালোকে দেখিছে, মই সদায় বাৰ ভিডিঅ'ত বনাই থাকোঁ যে ইয়াৰ যিটো তলৰ ৰড, এইটো বিমৰ ওপৰেদি যাব লাগে, স্লেবৰ ৰডত সোমাই যাব লাগে। আৰু যিটো আপোনাৰ ইফালৰ যিটো তলৰ ৰডটো ওপৰত যাব, আৰু যিটো ওপৰৰ ৰডটো আহিব এইটো এনেকৈ তলত সোমাই যাব লাগে। এইটো এটা মেজৰ ভুল হৈ থাকে। মেক্সিমাম জেগাত দেখা যায় যে এই ভুলটো চবে কৰে, কাৰণ এইটো যিটো জইণ্ট থাকে, এই জইণ্টটোত ক্ৰেক ইছ্যুজ বেছি দেখা যায়। কেইদিন পিছত ফেইলিয়ৰ হোৱাৰ চান্সটো বেছি থাকে। সেইকাৰণে আপোনালোকে সদায় এইটো মনত ৰাখিব যাতে এই বস্তুটো ভুল নহয়। মোৰ বহুত ভিডিঅ'ত বনোৱা থাকে, কিন্তু মানুহবোৰ ভিডিঅ' চাই কিন্তু ইমপ্লিমেণ্ট কৰিব নিবিচাৰে, বস্তুবোৰ বুজিব নিবিচাৰে যে ক'ত কেনেকৈ ৰডবোৰ বান্ধিব লাগে। তাৰপিছত আপোনালোকক দেখাম ইয়াত যিটো বিম আছে, বিমৰ যিটো হুক আছে। চাওক, মই সদায় ভিডিঅ'ত কৈ থাকোঁ যে এই হুকবোৰ 90 ডিগ্ৰী এংগলত, এইটো 135 ডিগ্ৰী এংগলত এইটো বেণ্ড হৈ এনেকৈ সোমাই যাব লাগে। তো ইয়াত আপোনালোকে দেখা পাইছে এইটো লেভেল হৈ আছে। তো এই লেভেল হৈ থাকিলে এই ৰডটো ওলাই যোৱাৰ চান্সটো বেছি থাকিব। ডিউৰিং আৰ্থকুৱেকত যেতিয়া প্ৰেছাৰ পৰিব, এই ৰডটো ওলাই যোৱাৰ চান্স থাকে। গোটেইকেইটা দেখিছে এনেকুৱা। আৰু এইটো যিহেতু বিমৰ টেনশ্যন যোনটো এইখিনি পজিশ্যনত থাকে মাজৰ, ইয়াত আপোনালোকৰ গোটেইখিনি ধৰক ইয়াত টেনশ্যন জোনত থাকে। তো গোটেইখিনি এই পজিশ্যনটোত আপোনালোকৰ যিটো জইণ্ট থাকে, জইণ্টটো তলত নিদিব, ওপৰৰ ফালে দিব, মানে ষ্টিৰাপৰ যিটো হুকটো ওপৰৰ ফালে পেলাব। বাকী গোটেই স্লেবটো আপোনালোকে দেখিছে, ইয়াত ৰড বাইণ্ডিং চলি আছে। আৰু ৰডবোৰ সদায় মেইন ৰেইনফৰ্চমেণ্ট হ'ল আৰু ডিষ্ট্ৰিবিউশ্যন ৰেইনফৰ্চমেণ্ট সদায় ষ্ট্ৰেট কৰি ৰাখিব, পূৰা ষ্ট্ৰেট যাতে থাকে। আমাৰ যিটো পাৰপজ যিটো প্ৰপাৰলি যাতে হয়। আৰু এটা বস্তু আপোনালোকক কৈ দিম, এই সৰু যিটো স্লেব আছে এইটোত মই দেখাই দিওঁ যাতে বস্তুটো আপোনালোকে ভালকৈ বুজি পায়। ইয়াত দেখিছে আপোনালোকে, ইফালে আছে 15 ফিট। এইটো যিটো ডাঙৰ স্লেব দেখিছে, ইফালে 15.5 ফিট মান আছে, 15 ফিট 6 ইঞ্চি এনেকুৱা আছে। আৰু ইফালে ধৰক 8 ফিট 9 ফিট মান আছে। তো এতিয়া কথা হ'ল, মেইন কুৱেশ্যনটো আহিব যে আপোনালোকে মেইন ৰড কোনফালে দিব। তো ইয়াত আপোনালোকে দেখা পাই আছে যে মেইন ৰড যিটো আছে, মেইন ৰড আমাৰ কি হয়, সদায় খালি ক'লে নহ'ব, আপোনালোকে মেইন ৰডটো বুজিব লাগিব। মেইন ৰড আপোনালোকে 10 mm দিয়ক নাইবা 8 mm দিয়ক, কোনো কথা নাই। কিন্তু মেইন যিটো মানিব লাগিব এইটো হ'ল আপোনালোকৰ যে তলফালে মেইন ৰডটো থাকিব লাগিব। স্লেবৰ সদায় তলৰ ৰডটো মেইন ৰড। ইয়াত আপোনালোকে দেখিব পাৰে এইটো যিটো ৰড আছে, এইটো লম্বা ছাইডত গৈছে, এইটো তলত আছে, এইটো ওপৰত আছে, এইটো তলত আছে। তো এই তলৰ ৰডটো ইফালে হ'ব লাগে, মানে শ্বৰ্টাৰ স্পান ছাইডত, এইটো শ্বৰ্টাৰ ছাইডত এই ৰডটো হ'ব লাগে। তো এইবোৰ যিটো বস্তু আছে, এইটো বহুতবাৰ মই ভিডিঅ'ত বনাওঁ, তথাপি বুজিব চেষ্টা নকৰে, নাইবা বহুত মিস্ত্ৰীবোৰেতো বহুত বেয়া পায়। কিন্তু এইটো যিটো মেজৰ
যিটো ৰিজন, এই ৰিজনটো আপোনালোকক হ'ল পিছত স্লেবটো ক্ৰেক হ'ব, পিছত ক'তবা ফেইলৰ হ'ব। কাৰণ আপোনালোকে সদায় এটা বস্তু মাইণ্ড কৰিব, যিটো আমাৰ শ্বৰ্টাৰ স্পানটোহে আমাৰ লংগাৰ স্পানটোক ধৰি ৰাখিব। মানে শ্বৰ্টাৰ যিটো ডিষ্টেঞ্চ আছে, এইফালে যিটো শ্বৰ্টাৰ আছে, শ্বৰ্টাৰ ৰডখিনিহে আমাৰ লং ৰডখিনিক ধৰি ৰাখিব। তো সেইকাৰণে সদায় আৰু বহুত নিয়ম আছে আৰু বহুত ৰিজন আছে যে এইটো কিয় দিব লাগে। এইবোৰ ইমান টেকনিকেলত গ'লে হয়তো আপোনালোকে বুজি নাপাব। তো সেইকাৰণে আমি যিটো ছাজেশ্যন দিওঁ, আমি ইঞ্জিনিয়াৰ হৈ অকল মই নহয়, আপোনালোকে যিকোনো ইঞ্জিনিয়াৰক সুধিব পাৰে এনেকৈ ৰডবোৰ দিব লাগে বুলি আপোনালোকক ছাজেশ্যন কৰিব। তো সেইকাৰণে সদায় এইবোৰ বস্তু আপোনালোকে মানিব। আৰু লেপিঙৰ কথা মই কৈ দিওঁ, ইয়াত যিটো লেপিং আছে, লেপিংটো ৰডত যিটো দিব লাগে সদায় 50D হিচাপত আপোনালোকে দিব, যিটো হ'ল 550 ইনটু ডি। তাৰমানে আপোনালোকৰ যদি 16 mm ৰড ইউজ কৰিছে 800 mm মান দিব। তাৰমানে 50 দি 16 ইনটু কৰি দিলে যিটো হয়, এইটো আপোনালোকে তাৰ লেপিংটো দিব লাগিব। তাৰমানে ইয়াৰ পৰা গোটেইখিনি তলত গুচি যাব ৰডটো। আৰু এইটো মুঠতে লেপিং জোন এইখিনি পজিশ্যনত দিব নালাগে। লেপিং এইখিনি পজিশ্যনত দিয়াটো ভুল, তাৰমানে বিম কলম জাংচনত দিয়াটো ভুল। এইটো যিহেতু আগতে কাটা হৈছে, এই ৰডটো জইন হ'ব লাগে এইখিনি মান পজিশ্যনত আহি। তাৰমানে বিমৰ পোষ্ট যিটো ৰড থাকিব, পোষ্টৰ মিডল পজিশ্যনত আপোনালোকৰ জইন হ'ব লাগে। জইনটো যিহেতু এইটো এটা ক্ৰিটিকেল জোন, এই জোনটোত সদায় ফেইলৰ হ'ব পাৰে, সদায় ক্ৰেক আহিব পাৰে। আৰু বিমৰ যিটো আহিব এফেক্ট যিটো আহিব গোটেই এই পজিশ্যনটোত আহে। সেইকাৰণে আপোনালোকে ইয়াত জইন কেতিয়াও নেপেলাব আৰু পেলাবলৈ চেষ্টা নকৰিব। বহুত মানুহে এইটো নাজানে, বহুতে ভুল কৰে যে ৰডবোৰ মেজাৰমেণ্টত নাকাটাৰ কাৰণে এইবোৰ পিছত দেখা যায় যে ইয়াত জইনটো পৰি যায়। এইটো নিয়ম হ'ল, ওপৰত যেনেকুৱা আপোনালোকৰ পোষ্টটো যদি আপোনালোকৰ 10 ফিট থাকে তাক 4 ভাগ কৰি দিব, তলৰ পৰা 1 ভাগ বাদ দিব আৰু ওপৰৰ পৰা 1 ভাগ বাদ দি মাজত যিটো 2 ভাগ থাকিব এই ভাগটোত আপোনালোকে লেপিংটো পেলাব। এইবোৰ বস্তু মনত ৰাখিব, ক'তো নাপাব আপোনালোকে এইবোৰ ইনফৰমেশ্যন। অকল ডাইমেনশ্যন ইঞ্জিনিয়াৰতে আপোনালোকে এইবোৰ ইনফৰমেশ্যন পাব আৰু যিটো 100% কাৰেক্ট ইনফৰমেশ্যন আপোনালোকে পাব। তো সেইকাৰণে সদায় মই কৈ থাকোঁ, ইয়াত কিছুমান যিবোৰ বস্তু ভুল হৈ আছিলে মই দেখাই আছোঁ যে এইবোৰ গোটেইখিনি আপোনালোকক কাৰেক্ট কৰিব দিয়া হৈছে। আৰু এটা বস্তু মই দেখাম আপোনালোকক, যিটো সদায় ভুল কৰে। যিমানকেইটা স্লেব মই চেক কৰিব যাওঁ, মেক্সিমামত স্লেবত দেখা যায় যে এই বস্তুটো নাজানে, নাইবা কিছুমান কাম কৰি থকা অৱস্থাতো দেখা যায় ভুল হয়। কাৰণ মেইন হ'ল এই বস্তুটো, ইয়াত হয়তো দেখিলে বুজি পাব, এইটো চাইডৰ পৰা দেখালে ভালকৈ বুজি পাব। এইটো ইয়াৰ পৰা যিটো মেইন ৰড আহিছে, ইয়াত আপোনালোকে চাওক ক্ৰেং আপোনালোকে কেনেকৈ দিব। যিটো ক্ৰেং হয়, ক্ৰেং জালিটো যিটো আপোনালোকে সদায় ভুল দেখে, মেক্সিমাম জেগাত এইটো ভুল কৰে। এইটো যিটো ক্ৰেং আহিছে, ইফালে এইটো যিটো ক্ৰেং উঠিছে, এই ক্ৰেং ৰডটো ওপৰেদি যাবগৈ এই পজিশ্যনত। ইয়াত চাব পাৰে, ইয়াত এই ডিষ্ট্ৰিবিউশ্যন ৰডটো ইয়াৰ ওপৰত আহিছে, কিন্তু এইটো নহয়। এই ক্ৰেংটো ইয়াৰ ওপৰেদি গৈ গুচি যাব। এই ডিষ্ট্ৰিবিউশ্যন ৰডটো ইয়াৰ মাজেদি সোমাব, ইয়াৰ তলেদি যাব। ইয়াত আকৌ যিটো এক্সট্ৰা ৰড আছে, এক্সট্ৰা ৰডটো ওপৰত দিয়া হৈছে। তো এই চিষ্টেমটো টোটেলি ভুল হৈ আছে। এই চিষ্টেমটো কাৰেক্ট কৰিব দিয়া হৈছে। যিমানখিনি মই দেখালোঁ গোটেইখিনি আপোনালোকৰ 100% শুদ্ধ কৰিব দিয়া হৈছে। লাগিলে যিমান দিন লাগক আকৌ খুলি কিনে এইটো কামটো কৰা হ'ব, দেখা হ'ব গোটেইখিনি। আৰু যিবোৰ নিয়ম আছে প্ৰপাৰলি কভাৰিং লগাব, চিয়াৰ লগাব। চিয়াৰ কিমান এম দিব, আপোনালোকে যদি 5 ইঞ্চি ঢালাই কৰে, 5 ইঞ্চি ঢালাই কৰিলে ওপৰৰ কভাৰিং তলত কভাৰিং বাদ দি কিনে, আৰু ৰডৰ যিটো 8 mm আৰু 10 mm যিটো থাকে, তেনেকুৱা 16 mm আপোনাৰ হৈ যায়। ওপৰত আৰু তলত দুটা মাইনাছ কৰি মোটামুটি মই দেখিছোঁ 5 ইঞ্চি মান যদি আপোনালোকে স্লেব দিয়ে 45 মান ৰাখিলে হয়, 45 mm এনেকুৱা। যদি চিয়াৰৰ হাইটটো ৰাখে, চিয়াৰৰ হাইটৰ কথা আছে। আপোনালোকে যদি চিয়াৰ হাইটটো বেছি কৰি দিয়ে, স্লেবৰ ঢালাইটো বেছি খাব। আৰু আপোনালোকৰ অলপমান ঢালাইটো যদি বেছি যায়গৈ, মোটামুটি 50,000 to 60,000 এটা ডিফাৰেঞ্চ আহি যায়। কাৰণ গোটেই ষ্ট'ন লাগিব, চিমেণ্ট লাগিব, বালি লাগিব, পাথৰ লাগিব। হয়তো আপোনালোকে এইটো মাইণ্ড নকৰে, কিন্তু মেজৰ এটা আপোনালোকৰ ডিফাৰেঞ্চ এটা আহি যায়। তো ইয়াত আৰু কিছুমান বস্তু আছে, যেনেকুৱা হুকৰ কথাটো মই ক'লোঁ। আউটাৰ ফেচত এনেকৈ দিব লাগে। আউটাৰ ফেচত যিবোৰ ৰড দিব লাগে, ইয়াত চাওক, এইটো যিটো ৰড আছে, কাৰণ এইটো যিটো কেণ্টিলিভাৰ পজিশ্যন হৈ আছে, এই ৰডটো ওপৰেদি যাবগৈ। এই ৰডটো ইয়াত নহয়, এই ৰডটো ওপৰেদি গৈ এই ডিষ্ট্ৰিবিউশ্যন ৰডটো ইয়াৰ তলেদি যাব। যিহেতু আমাৰ মেইন ৰডটো এইটো ৰডো ইয়াৰ তলেদি যাব লাগিব, কাৰণ এইটো মেইন ৰড হিচাপে এইটো ইউজ কৰিব লাগিব। মই যিহেতু ফাৰ্ষ্টতে ক'লোঁ আপোনালোকক যে মেইন ৰডটো সদায় তলত থাকে আৰু ডিষ্ট্ৰিবিউশ্যনখিনি ওপৰত থাকে। তো সেইকাৰণে কেণ্টিলিভাৰ পজিশ্যনখিনিত সদায় এইটো কৰিব লাগিব। আপোনাৰ স্লেব যেতিয়া বান্ধে এই বস্তুটো মাইণ্ড কৰিব। যদি বুজি নাপায় আকৌ বুজাব চেষ্টা কৰিম আপোনালোকক, বাৰ বুজাব চেষ্টা কৰিম এই বস্তুটো। আৰু এটা বস্তু আছে,
যেটো আমি কৰ্নাৰ ৰেইনফৰ্সমেন্ট বুলি কওঁ কৰ্নাৰ ৰেইনফৰ্সমেন্টখিনি দিব লাগে ইয়াত দিয়া হোৱা নাই কিন্তু এইটো দিয়াম আজি এইটো কৈ যোৱা হ'ল আকৌ দিব তাৰমানে ইয়াৰ পৰা কৰ্নাৰ ৰেইনফৰ্সমেন্টটো কি দিব লাগে চাওক যেটো নৰ্মেল যেটো স্লেব থাকিব স্লেবটো এনেকুৱা প্লেন থাকিব আপোনালোকৰ লেভেল থাকে যেতিয়া মাজত লোড পৰা হয় মাজত যেতিয়া লোড পৰিব লোড পৰাৰ পিছত স্লেবত এইটো এনেকৈ বেন্ড হৈ যাব বিচাৰে এই কৰ্নাৰখিনি উঠি আহিলে নহয় এই কৰ্নাৰখিনি যেটো উঠি আহিলে এই কৰ্নাৰখিনি আমি সিধা কৰি যেটো ৰাখিবৰ কাৰণে ইয়াত আমি কৰ্নাৰত চাৰি কৰ্নাৰত এই মাজ এই যেটো আউটাৰ ফেস থাকিব ডিসকন্টিনিউ সাইডত এটোত আপোনালোকে কৰ্নাৰ ৰেইনফৰ্সমেন্ট দি দিব লাগে হেটো ৰিজনৰ কাৰণে মাজৰখিনিত নিদিলেও চলি যায় যেটো মাজৰখিনি ইফালো সাপোৰ্ট থাকে এটো সাইডতো সাপোৰ্ট থাকে এটোৰ ওপৰত মই ডিটেইলছ এটা ভিডিও বনাম এনে শৰ্ট কৈ কলে হয়তো বুজি নাপাব আপোনালোকে তো এই কাৰণে ইয়াৰ পৰা ধৰক ইফালে 1 মিটাৰ ইফালে 1 মিটাৰ লৈ কিনে ইফালে 1 মিটাৰ কোনি এই যেটো ৰড আছে ইয়াৰ মাজে মাজে আকৌ এটো এক্সট্ৰা ৰড কেটা বাইন দিব লাগিব যেটো ইফালো যাব আৰু ইফালো যাব এটো কৰ্নাৰ ৰেইনফৰ্সমেন্ট তেতিয়া স্লেবটো ওপৰত উঠি ৰাখিব ইয়াৰ তলফালে যাব নিদিব নাইব বেন্ড হ'ব নিদিব তো বহুত ইনফৰমেশন আছে আৰু কিছুমান বস্তু কম যোন ভুল হৈ আছে আৰু কি চেক কৰিব লাগে বিমৰ কভাৰিং চেক কৰিব দোনোফালে ঠিক আছে নাই বিমৰ যেটো লেপিং আছে লেপিং চেক কৰিব লেপিং পজিশনটো চেক কৰিব চাওক এটো বিল্ডিংৰ যেটো ব্ৰেড কম ডাইৰেক্ট ৰড গুচি যায় আৰু যিবোৰ লেন্থ বহুত বেছি থাকে এবোৰ কতবা গৈ ৰড তো 12 মিটাৰ থাকে ধৰক বিল্ডিংটো যদি 12 মিটাৰতকৈ বেছি হয় তেতিয়া কি কৰিব আপোনালোকে ৰডটো তলত যেটো দুটা ৰড যাব এই ৰড দুটা আপোনালোকে সদায় মাজত যেটো জয়েন কৰিব মাজত তলৰ ৰড দুটা মাজত জয়েন নিদিব এটো পোষ্টৰ সাইডত জয়েন দিব আপোনালোকে L/3 পজিশনৰ ভিতৰত আপোনালোকে জয়েন দিব আৰু ওপৰৰ ৰড দুটা মাজত জয়েন দি দিব কোনো কথা নাই তেতিয়া মাজত কম্প্ৰেছন জোন হয় সেই কাৰণে আমি মাজত দিলেও দিব পাৰি আৰু তলৰখিনি আপোনালোকে মাজত নিদিব তলৰখিনি মাজত দিলে তাত যেটো টেনশন জোন যেহেতু হয় টেনশন হৈ থাকে পুৰা ৰডটো ফাটি যোৱাৰ চান্স থাকে ক্ৰেক হ'ব তাত ৰডটো ওলাই গলে দিগদাৰ হ'ব এটো বাকি আৰু বহুত বস্তু আছে পিছত ডিটেইলছত আৰু কম আপোনালোকক যদি আৰু কিবা ডাউট থাকে আপোনালোকে কমেন্টছত দি দিব আমি আপোনালোকক কোৱেশ্চনবোৰ এনসাৰবোৰ দিবলৈ চেষ্টা কৰিম আৰু আশা কৰো ভিডিওটো ভাল লাগিব যদি ভাল লাগে প্লিজ লাইক কমেন্টছ আৰু শেয়াৰ কৰিব আপোনালোকে বহুতে ভিডিও চাই শেয়াৰ নকৰে লাইক নকৰে সেইকাৰণে প্লিজ শেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ